অনলি 17,000 17,000 টকাত আপোনালোকে পাই যাব আইফোন 11 হোয়াইট কালার এন্ড ব্ল্যাক কালার। এটা সব 15 প্রো ম্যাক্স একদম সিলপেক ফোন হয়, একদম ডিসকাউন্টত পাই যাব। ঠিক আছে ওকে। এনে আগত আছিল ৰেটটো আছিল 40,000 41,000 এইবিলাক গেল আৰু অনলি লৈ যাওক 36,000। ক্যামেরা চাওক গাইস, ক্যামেরা সব একদম ধুনীয়া হৈ আছে। একদম টেনশন নাই। কালার গুগল পিক্সেল ব্লু লাগে, রেড লাগে, হোয়াইট লাগে, ব্ল্যাক লাগে, যি কোনো কালার লাগে এনেকুৱা কালাৰটো আপোনালোক ঘৰত ক'তো নাপাব। চাই লওক কৰিছে 6 মান্থ। ওকে চাৰ্জাৰ পাই যাব, বক্স পাই যাব, টেনশন নাই। দামটো কৰিব দাদা। ঠিক আছে চাই লওক। ব্ৰেণ্ড চাৰ্জাৰ একদম, এইটো আমি কোনো ডুপ্লিকেট চাৰ্জাৰ নহয়। ঠিক আছে। আৰু চাৰ্জাৰৰ ৱাৰেণ্টি আছে, মোবাইলতো আছে লগত চাৰ্জাৰৰ ৱাৰেণ্টি আছে। আহি গৈছে উইনাৰ কমেণ্টছ, ইউজাৰ নেম গুঞ্জন ডেকা অসম। দাদা প্লিজ গিভ মি ওৱান ফোন। বলমাৰ মোবাইল ষ্ট'ৰ আপোনালোকে দেখা পোৱা নাই, বৰ্তমান বৰষুণ দি আছে। তো এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। দাদা আজি বৰষুণত যে ভিডিঅ' বনাইছে, বৰষুণ ইফালে চলি আছে, ইফালে মানে বৰষুণৰ লগত একদম বৰষুণ হেন অফাৰ। ঠিক আছে, অফাৰ একদম পানীৰ দামত দিব লাগিব কিন্তু আজি বৰষুণ দিছে যিহেতুকে। পানীৰ দামত তাতকৈ আৰু কমত পাই যাব একেবাৰে। আচ্ছা তো স্পেচিয়েল একদম প্ৰিমিয়াম ফোনবিলাক মানে চাওক গাইছ, চাই লওক ষ্টক চাই লওক। ফাৰ্ষ্ট টাইম বঢ়িয়া ষ্টক আছে, চাওক ভালেখিনি ষ্টক আছে। বৰষুণ দি আছে, আপোনালোকে চাব পাৰে এইখন ব্ৰিজ, জালুকবাৰী ব্ৰিজ হয়। ব্ৰিজৰ তলত আহিব, ডাইৰেক্ট আৰু মোবাইল ষ্ট'ৰ পৰি থাকিব। চাই লওক, ইয়াতে আহিব আৰু দাদাক লগ পাই যাব। ভিডিঅ' শ্বুট কৰা নাই, ডাইৰেক্ট দোকানতে শ্বুট কৰি দিছোঁ। ঠিক আছে। ডাইৰেক্ট দোকানত আহি গ'লে Okay. টেনশ্যন নাই। আৰু হ'লচেলৰ কাৰণে ডিছপ্লেত নাম্বাৰ শ্ব' হৈ আছে, Okay. তাৰ কাৰণে কণ্টেক্ট কৰিলে হ'ল। ঠিক আছে। তো ঠিক আছে, আজি স্পেচিয়েল কেটাগৰী কিছুমান দেখাই দি আছোঁ। Okay, দেখাই দিয়া। আজি অ'কে বাম্পাৰ অফাৰ দিলে, পানী সোমা নাই যে অফাৰ দিব লাগিব। বৰষুণ 11 পাই যাব অনলি। Okay. চাই লওক, ঠিক আছে। 17,000ত 11 পাব, Okay. 17,000 টকাত অনলি। অ'কে তাৰপিছত এক পিচ নহয়, 2 পিচ পাব। আচ্ছা 2 পিচ আপোনালোকে 17,500 টকাত পাই যাব। 17,000 নে 17,500 টকা? 17,000 অনলি 17,000 17,000 টকাত আপোনালোকে পাই যাব আইফোন 11 হোয়াইট কালাৰ এণ্ড ব্লেক কালাৰ। ব্লেক কালাৰ 2 পিচ আকৌ এটা অফাৰ ওলাইছে দাদাই, চাই লওক আইফোন এক্স। iPhone X অনলি অন 11,000ত লৈ অ'কে 11,000ত আইফোন এক্স। iPhone X টুটন আছে। অ'কে আৰু কি ডুপ্লিকেট এইবিলাক আৰু ইমান দেখাই নাথাকো, পিছত Okay. কৈ আছোঁ। ঠিক আছে। সম্পূৰ্ণৰূপে চাই থাকক। তো এফালে আৰু আছে, এইটো চাওক 15 Pro Okay. Max একদম সিলপেক ফোন হয়, একদম ডিসকাউন্টত পাই যাব। ঠিক আছে। ঠিক আছে, ডিসকাউন্ট কৰাৰ পিছত কৈ দিছোঁ। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। তো গাইজ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক, বিভিন্ন ধৰণৰ অফাৰ পাব। দেখাই দি আছোঁ, চাওক। ঠিক ঠিক আছে। আছে, এন্ড্ৰইডৰ চাই কালেকশ্যন লওক আছে। এণ্ড্ৰইড চাই লওক এইবিলাক। এন্ড্ৰইড একদম বহুত কমত পাব, Okay. একদম টেনশ্যন নাই। আৰু গোটেইখিনি দেখাই দি আছে, ক'ত কি আছে। Okay. চাই থাকক। তো ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰিছোঁ নাকি? ঠিক আছে। বেছি দেৰি নকৰোঁ আৰু চাওক। তো কিবা গিভৱেৰ ৰিজাল্ট বোলে আপুনি দাদা দিম বুলি কৈছিলে। একদম মানে ক'ব গ'লে আমাৰ টাইমো নহয় সেনেকৈ আৰু আচ্ছা। মনতো নাই। ঠিক আছে, 5 পিচ গিভৱেৰ কথা আছিল, Okay. পাহৰা নাই। ঠিক আছে, আজি গিভৱেৰ ৰিজাল্টটো দি আছোঁ ফাৰ্ষ্ট টাইম, তাৰপিছত ভিডিঅ'টো আমি ষ্টাৰ্ট কৰি আছোঁ। ঠিক আছে, গিভৱেৰ ৰিজাল্টটো দি লওক। ঠিক আছে। এইটোৱে আছিল ভিডিঅ'টো, এতিয়া আছিল গিভৱেটো। তো ঠিক আছে, ভিডিঅ'টো আমি কপিলিং কৰিছোঁ, হয় ইয়াতে গৈছোঁ, ইয়াতে লিংকটো কপি কৰি দিছোঁ। আমাৰ 5জন উইনাৰ হয়। 5জন আছিলে, কোন হ'ব? Second লাকি হ'ব, 5 second হ'ব। উইনাৰ। চিকেন দিলোঁ, আহি গৈছে উইনাৰ কমেণ্টছ, ইউজাৰ নেম গুঞ্জন ডেকা অসম। দাদা প্লিজ গিভ মি ওৱান ফোন। নেক্সট তুমি আল্ট্ৰাৱাটছ পাই গ'লা। দুটাই পাইছে, গুঞ্জন অসমে দুটা পাইছে। আৰু আপোনাৰ চাই লওক, এটাই পাব। আৰু ইক্ৰাম চিকদাৰ, দাদা বাম্পাৰ অফাৰ দিছে, ভাল লাগিল। তাৰপিছত আছে উজ্জ্বল মিলি, এইটো এটা পাইছে। আৰু এটা আপোনাৰ কৰণপি 69। তো আপোনালোকে চাই ল'ব পাৰে, স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। 5জনে পাই গৈছে। 5জনে দাদা ইনষ্টাগ্ৰামত আপোনালোকে মেছেজ কৰিব পাৰে যোনে যোনে পাইছে। ঠিক আছে, উইনাৰটো দেখাই পালে। তো এনেকুৱা এইটোৰ কাৰণে জাষ্ট আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগে। আৰু মাজে মাজে আমি কিছুমান ফোনৰ অফাৰ দি থাকোঁ, সেইটো যদি আপোনালোকে ল'ব বিচাৰে তো আমাৰ ইনষ্টাগ্ৰামত যাব পাৰে। তাতে মানে একদম যোনবিলাক একদম অফাৰ থাকে, একপিচ আমি সদায় মানে তাতে দি থাকোঁ। আৰু মই দাদা এটা কথা শুনিছোঁ, আপোনাৰ পৰা 10K হ'লে আপুনি এটা ফোন গিভৱে কৰি দিব। এনেকুৱা যদি 10K হৈ যায়, Okay. এটা 11 এটা গিভ অ'কে অ'কে। তো আপোনালোকে কি চাইছে, ছাবস্ক্ৰাইব কৰক। 10K লাগে। 10K হোৱাৰ লগে লগে আমি এটা iPhone 11 গিফ্ট কৰি দিম। অ'কে। ঠিক তো আছে, দাদা ভিডিঅ' আৰম্ভ কৰি দিয়ক আৰু। ঠিক আছে। তো দেখাই পালে যাৰ যাৰ গিভৱেৰ ৰিজাল্টটো আহি গৈছে, তাতে দোকানত আহি কণ্টেক্ট কৰিলে হ'ল আৰু লৈ গ'লে হ'ল গিভৱেটো। তো ঠিক আছে, আমি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। তো ইফালে চাওক, iPhone 11 চাওক, এটা 11 আছে, বহুত কেপিচে আছে। তো এইটো চাওক, একদম এক্সিলেণ্ট কণ্ডিশ্যন, একদম এক্সিলেণ্ট কণ্ডিশ্যন। 2 month ৱাৰেণ্টি নহয়, ডাইৰেক্ট ৰিপ্লেচমেণ্ট পাব। আমাৰ পৰা যিকোনো ফোন লওক আপুনি, ৱাৰেণ্টি থাকিব, টেনশ্যন নাই। যিকোনো প্ৰব্লেম হওক আপোনালোকক ৰিপ্লেচ কৰাই দিম। ঠিক আছে। তো এইটো আছে 11। এটা টুটন আৰু দেখাই নাথাকোঁ, চব মোবাইলত টুটন আছে। একে টুটন নথকা মালেই নাই আমাৰ তাতে এক পিছত।
সব অৰিজিনেল আছে বেটাৰী হ'লেও দেখাই দি আছোঁ চব বেটাৰী এইটো চব বেটাৰী হাল গোটেই দেখা নাই তো 1 আছে একদম জেনুইন নো প্ৰব্লেম 2 মান্থ ৰিপ্লেচমেণ্ট পাব অনলি অন আহি যাব 21000 অ'কে 21,000 পাই যাব আইফোন 11 তো গাইজ চাব পাৰে 21,000 আপোনালোকে 2 মান্থ ৱাৰেণ্টিৰ সৈতে আইফোন 11 পাই যাব 64 ষ্ট'ৰেজ দাদা ঠিক আছে 64 ষ্ট'ৰেজ আপোনালোকে পাই যাব 21,000ত অনলি অন আৰ মোবাইল ষ্ট'ৰত অ'কে তো মই কিয় কৈ আছোঁ জোৰত কাৰণ ইয়াত বৰষুণ দি আছে অলপ দাদাৰ কথাটো মানে লাহে লাহে আহি আছে লাহে মানে আৰু অফিচত ভিডিঅ' কৰিলে আমাৰ তাতে প্ৰব্লেম নহয় দোকান ইয়াতে ৰাস্তা আছে নইজটো আহি থাকে তাতে বৰষুণো দি আছে ঠিক আছে অলপ যিখিনি পাৰোঁ চেষ্টা কৰি আছোঁ ঠিক আছে তো আৰু চাওক এইফালে আইফোন 11 এইটো চাওক 11 এইটো পিছত একদম বাম্পাৰ অফাৰত পাব কৈ দি আছোঁ কিহৰ কাৰণে এইটো চাওক দেখাই দি আছোঁ আৰু বহুতো ক'ব ডুপ্লিকেট কিবা আছে আপোনালোকে চাই ল'ব পাৰে অন কেমেৰা দেখাই দিছোঁ ফটোন আছে ডিছপ্লে অৰিজিনেল একো প্ৰব্লেম নাই অ'কে এইটো ৱাৰেণ্টি পাব আণ্ডাৰ ৱাৰেণ্টিত পাব এইটো জাষ্ট বেটাৰী চেঞ্জ কৰা গৈছে বাকী একো নহয় বেটাৰীটো আননোন পাৰ্টছ আছে দেখা পাইছে এইটো বেটাৰীটো মানে চেঞ্জ কৰা গৈছে হেল্থটো নাই যাৰ কাৰণে আপোনালোকে 4,000 ডিছকাউণ্ট পাই আছে একদম জেনুইন ফোন হয় হোৱাইট কালাৰত আছে এটা ছিংগল ডট নাই চাই ল'ব পাৰে অনলি 17,000 চেম পাব 2 পিচ পাব যোনে আগত আহে পাই যাব আৰু দেৰি মানে পিছত আহিলে নাপাব পাৰে তো গাইজ চাই লওক 17,000 টকাত আপোনালোকে আইফোন 11 পাই যাব ঠিক আছে 2 পিচ পাব হোৱাইট এণ্ড ব্লেক কালাৰত চাই লওক ঠিক আছে ইয়াতে বেটাৰী চেঞ্জ আছে আৰু এটা দাদা কি আছে এইটো ব্লেক কালাৰ এইটো একো চেঞ্জ নাই অ'কে এনে দিছে এইটো আপুনি এনে অফাৰ দিছে ঠিক আছে কি আছে বলক নেক্সট চাম দিয়ক আইফোন 12 অ'কে আইফোন 12 এইবিলাক টুটন চুটন কিমান দেখাই থাকে আৰু সব মোবাইলত টুটন আছে কৈয়ে দিলোঁ ডুপ্লিকেট নাই ৰিপ্লেচমেণ্ট পাব টেনশ্যন নাই এইটো একদম অৰিজিনেল আছে কণ্ডিশ্যন চাওক ব্ৰেণ্ড একদম লুক লাইক একদম নিউ কণ্ডিশ্যন হৈ আছে অনলি অন আহি যাব 27,500 আইফোন 12 5G ফোন হয় তো এইটো চাওক আৰু আছে আইফোন 12 মিনি এইটো 5G ফোনে হয় 64GB ষ্ট'ৰেজ আছে ৰেটটো আহি যাব 21,500 অ'কে ৱাৰেণ্টি পাব 2 মাহ তাৰপিছত আইফোন 13 এইটো একদম বাম্পাৰ অফাৰ যাব তো এইটো চাই লওক টুটন ৱৰ্কিং আছে একদম টেনশ্যন নাই বিন্দাছ এটা ছিংগল ডট নাই এনে আগত আছিল ৰেটটো আছিল 40,000 41,000 এইবিলাক গেল আৰু অনলি লৈ যাওক 36,000 অ'কে 36,000ত আপোনালোক 36,000 পাইছে আইফোন 13 128GB ষ্ট'ৰেজ বেটাৰী হেলটো চাই দি আছোঁ বেটাৰী হেল চাই লওক অন কেমেৰা দেখাই দিছোঁ 87 আছে বেটাৰী হেল 87 বেটাৰী হেল্থ নো প্ৰব্লেম একো চেঞ্জ নাই অল জেনুইন অনলি আহি যাব 36,000 আইফোন 13 তো ঠিক আছে আৰু চব পিক্সেল 6 এক পিচ নহয় 2 পিচ নহয় 3 পিচ আছে অ'কে অনলি আহি যাব 16,000 অ'কে 16,000 কৰি একদম লাষ্ট ৰেট কৈ দিছোঁ আৰু যিমান পাৰোঁ কমত দি দিছোঁ টেনশ্যন নাই জল্দি আহি যাব আৰু লৈ ল'ব পিক্সেল 6 একো চেঞ্জ নাই দুটা এটা দেখাই দিছোঁ তো আপোনালোকক দাদা যি প্ৰাইচ কৈছে এইবিলাক চব অফাৰৰ প্ৰাইচ হয় বিন্দাছ চাওক বিন্দাছ লৈ যাওক চাওক চব অৰিজিনেল আছে কেমেৰা চাওক গাইজ কেমেৰা চাওক একদম ধুনীয়া হৈ আছে টেনশ্যন নাই গুগল পিক্সেলে হৈছে কেমেৰাৰ কাৰণে কেমেৰা ফোনে হয় অবভিয়াছলি ফোনে হয় আৰু এটা আছে পিক্সেল ৰল গেল 6 আছে 3 পিচ আছে টেনশ্যন নাই দাদা এইটো কি মডেল পিক্সেলৰ পিক্সেল 7 Pro অ'কে নাপায়ে ভালকে দেখাই দিয়া এইটো যিহেতুকে এইটো বহুত মানে প্ৰিমিয়াম হয় প্ৰিমিয়াম ফোনতে পৰে এইটো অফাৰত পাব বেলেগ ষ্টৰত চাই ল'ব কিমান ৰেট হয় বহুত ইউনিক ফোন হয় মোবাইল ষ্টৰৰ ৰেটটো হ'ব 32,000 অ'কে ষ্টৰেজ কৰি দিয়ে আপোনালোকে গুৱাহাটীত ক'তো নাপাব 32,000ত 7 Pro আপোনালোকে গুগল পিক্সেল 7 Pro সকলোতে চাৰ্চ কৰি চাব পাৰে ষ্টৰেজ দেখাই চবতকৈ কমত পাব অনলি অন আৰ মোবাইল ষ্টৰত চাই লওক কণ্ডিশ্যনটো চাই লওক এটা ছিংগল ডট নাই অ'কে চাইছে ষ্টৰেজ আছে 12GB 256GB অ'কে অ'কে আৰু ইয়াত মই লকটো খুলি দেখাই দি আছোঁ ফোনকেট ভিডিঅ' চলি আছে টেনশ্যন নাই আমি ইউজে কৰি আছে মানে আৰু চেক কৰি আছে ফোনটো কেমেৰা চাওক কেমেৰা কোৱালিটি চাওক একদম মানে গুগল পিক্সেল বুলি ক'লে আৰু কেমেৰাৰ টেনশ্যন নাই কেমেৰা একদম প্ৰপাৰ কেমেৰা গমেই পায় যোনে ইউজ কৰে বহুতে গম নাপায় গুগল পিক্সেল মানে এইটোৰ বিষয়ে তো একদম এক্সিলেণ্ট আছে কোনোবা লাগিলে ল'ব পাৰিব 1 পিচি আছে 32,000 অ'কে তো ইমান দেখা নাই তো এক্সাৰ চাওক এক্সাৰো একদম পানী দাম আহি গৈছে একদম কমি গৈছে বহুত প্ৰাইচ ড্ৰপ হৈ গৈছে অনলি আহি যাব 14,500 একদম এক্সিলেণ্ট কণ্ডিশ্যন একো চেঞ্জ নাই চাই লওক কালাৰ পাব এভেইলেবল যিকোনো কালাৰ পাব ব্লু লাগে ৰেড লাগে হোৱাইট লাগে ব্লেক লাগে যিকোনো কালাৰ লাগে এনেকুৱা কালাৰটো আপোনালোক গুৱাহাটীত ক'তো নাপাব চাই লওক আৰু এনেকুৱা দামত কিছুমানতো এতিয়াও 18,000 টকাত বিক্ৰী আছে এক্সাৰ দিব নালাগে অনলি 14,000 অ'কে চব জেনুইন পাব ৱাৰেণ্টি পাব ৰিপ্লেচমেণ্ট অ'কে ডাইৰেক্ট ৰিপ্লেচমেণ্ট কৰা দিম মানে দাদা কৈছে যে যিকোনো ফোন ল'ব আপুনি গেৰাণ্টি ৱাৰেণ্টি দুটাই পাই যাব ঠিক আছে তো ঠিক আছে আৰু চাওক ইফালে OnePlus কালেকশ্যন চাওক OnePlus চাই লওক OnePlus একদম OnePlus তো চাই লওক দুটা ৰেট কৈ দি আছোঁ চাওক এইটো চাওক দাদা আগত আইফোনবিলাক কৈ লওক নেকি খতম কৰি লওক ঠিক আছে আৰু এক পিচ অফাৰত দিছোঁ ঠিক আছে
আইফোন বুলি কয় হাতত লোৱাৰ লগে কিবা অফাৰ এটা দিলোঁ আৰু অনলি 11,000 অ'কে এক পিছে পাব ঠিক আছে প্লুটন দেখা পাইছে অ'কে অফাৰৰ ফোনকেইটা আমি দেখাই দিওঁ কাৰণ বহুতো ক'ব ডুপ্লিকেট কিবা আছে সেইকেইটা সেইকাৰণে আমি দেখাই দিওঁ বেটেৰী হেল্থ চাওক 100 অ'কে কণ্ডিশ্যন চাওক অন কেমেৰাত চাই লওক কেনেকুৱা আছে তো জাষ্ট এইটো এটাই বস্তু মানে হেৰি আছে ফেচ আইডিটো মিচিং আছে ফেচ আইডি মিছ আছে একো প্ৰব্লেম নাই বিন্দাছ চলিব টেনশ্যন নাই 64 GB ষ্ট'ৰেজ আছে অনলি লৈ যাব 11,000 অ'কে যোনটো নেকি ডিছপ্লেৰ দামে হয় অ'কে তো ঠিক আছে ঠিক আছে তো গাইজ আপোনালোকে কি চাই আছে যাৰ এক্স গুচি গৈছে আপোনালোকে আইফোন এক্স লৈ যাওক তো নেক্সট চাওক আইফোন 8 Okay. এইটোৰ কালেকশ্যন চাওক এটা বেলেগ ষ্ট'ৰত গ'লে আপোনাৰ 12,000 13,000 এনেকুৱা ল'ব নালাগে অনলি 9,200 দিলে হ'ল পাই যাব আৰু মোবাইল ষ্ট'ৰত লগত 2 মান্থ ৰিপ্লেচমেণ্ট চাই লওক কণ্ডিশ্যন চাওক কালাৰ কিবা গিফ্ট লগত গিফ্টটো থাকেই Okay. আমি ভিডিঅ'ত মেনশ্যন নকৰোঁ যিকোনো ফোন ল'লে আমি কাষ্টমাৰক গিফ্ট দিয়ে থাকোঁ টেনশ্যন নাই গিফ্ট পাই Okay. যাব আহি যাব Okay. গিফ্ট পাই যাব টেনশ্যন নাই 8 গেল আৰু চাওক এইটো 7+, 8+, কিবা আছে আৰু এইবিলাক আহি যাব 8,500ৰ পৰা ষ্টাৰ্টিং প্ৰাইচ পাব এনেকুৱা অ'কে ঠিক আছে টেনশ্যন নাই এক্সিলেণ্ট আছে ৰিপ্লেচমেণ্টটো কৈয়ে দিলোঁ আৰু বাকী চাবাই নালাগে বিন্দাছ লৈ ল'ব পাৰে তো নেক্সট চাওক আৰু এইবিলাক আছে আইফোন 7 আহি যাব 6,500 কৰি তো ঠিক আছে আৰু এণ্ড্ৰইড চাওক এইটা এণ্ড্ৰইডৰ কালেকশ্যন চাওক এণ্ড্ৰইড চাওক আইফোন OnePlus 80 8GB 128 2 মান্থ ৰিপ্লেচমেণ্ট এইটো আহি যাব অনলি 16,000 16,000ত পাই যাব আগতে 18,000 19,000 সেইবিলাক গেল আৰু প্ৰাইচ ড্ৰপ হৈ গৈছে যদি জলদি দাদা এইবিলাকত কিবা লাইনাৰ আহে 2 মান্থৰ ভিতৰত তেতিয়া যিকোনো প্ৰব্লেম হওক Okay. আমি ৰিপ্লেচ কৰাই দিম তো টেনশ্যন নাই গাইজ ল'ব পাৰে আপোনালোকে বিল পাই যাব টেনশ্যন নাই বিন্দাছ এইটো চাওক 12GB 256GB অ'কে এইটো আহি যাব 17,000 Okay. মানে 1,000 ডিফাৰেঞ্চ আৰু 17,000ত পাই যাব গোটেইকেইটা ছেমেই হয় এইবিলাক চাওক কণ্ডিশ্যন চাওক OnePlus 80 চাওক 1 পিচ 2 পিচ 3 পিচ 4 পিচ 5 পিচ হয় হাতত নধৰে মোৰ আৰু এই ভাঙি চিঙি যাব আৰু ঠিক আছে আহি যাব লাগিলে টেনশ্যন নাই গাইজ আহি যাব মোবাইল লৈ যাওক টেনশ্যন নাই লৈ যাব যিকোনো টেনশ্যন নাই। আৰু চাওক তাৰপিছত নেক্সট আছে 9R OnePlus 9R অ'কে চাই লওক 9R আহি যাব 16,500 অ'কে 16,500 টকাত আপোনালোকে OnePlus 9R লৈ যাওক পাই যাব লগত ৱাৰেণ্টি আছে টেনশ্যন লগত ৱাৰেণ্টি 828 ভেৰিয়েণ্ট বিক্ৰী নকৰোৱে ঠিক আছে ঠিক আছে এইটো চালে আৰু আছে Note 2 OnePlus Note 2 অনলি 13,500 13,500 টকাত পাই আছে Okay. Note 2 অ'কে তো ঠিক এইটো আছে চাওক ধুনীয়া ধুনীয়া কালাৰ অ' মাই গড এইটো যিকোনো কালাৰ চাওক এইটো Okay. কালাৰ ডিছপ্লে ৰতে আছে 1 পিচ নহয় 2 পিচ 1 পিচ 2 পিচ আৰু এটা আছে এইটো iPhone 8 অ'কে সৰি iPhone হয় OnePlus 8 OnePlus 8 ডিছপ্লে ৰতে আছে চব কি ধুনীয়া কণ্ডিশ্যন একদম ফিংগাৰপ্ৰিণ্ট একদম ৱৰ্কিং আছে 1 পিচ এইটো চব ফিংগাৰপ্ৰিণ্ট ৱৰ্কিঙে আছে চব নিজে ফিংগাৰপ্ৰিণ্ট লগাই চেক কৰিছিলোঁ একদম টেনশ্যন নাই বিন্দাছ আছে অ'কে আৰু এইটো কালাৰ চব একদম জিলিকি আছে এই চব জিলিকি আছে একদম কেমেৰা কোৱালিটিটো চাবই নালাগে OnePlus-ৰ চব দেখাই দিছে চাই লওক কাৰ ডিছপ্লে কৈছে ডিছপ্লে আছে OnePlus 8 অ'কে ৰেটটো আহি যাব অনলি 16,000 কৰি ষ্টাৰ্টিং প্ৰাইচ এইটো ষ্টাৰ্টিং প্ৰাইচ অ'কে 16,000 টকাত পাই যাব মানে ভেৰিয়েণ্ট লৈ আপোনাৰ প্ৰাইচটো সলনি হ'ব হয় হয় ঠিক আছে তাৰপিছত Note CE এইটো চব অনলি আহি যাব 11,500 অ'কে তাৰপিছত আছে OnePlus 11 Pro OnePlus নহয় এইটো চৰি ৰিয়েলমি হয় সৰি ৰিয়েলমি হয় মোক খেলি একো নাই। ৰিয়েলমি 11 Pro 256GB ভেৰিয়েণ্ট হয় 6 মান্থ ব্ৰেণ্ড ছাৰ্ভিচ চেণ্টাৰ Okay. ৱাৰেণ্টি আছে বক্স চাৰ্জাৰ আছে লগত Okay. টেনশ্যন নাই অনলি আহি যাব 17,000 তো এইটোৰ বিষয়ে মই অলপ কৈ দিওঁ 8256 ভেৰিয়েণ্ট হয় 6 মান্থৰ ৱাৰেণ্টি হৈ দিব ব্ৰেণ্ড ৰক পাই যাব চাই লওক এইবিলাক চাই লওক। প্ৰিমিয়াম ফোন হ'ব এইটো ক'ব গ'লে অ'পেন বক্স বুলিয়ে কয় কিন্তু অ'পেন বক্স আমি কোৱা নাই যিহেতুকে ইউজ কৰিছে 6 মান্থ অ'কে চাৰ্জাৰ পাই যাব বক্স পাই যাব টেনশ্যন নাই দামটো কৰিব দাদা 256GB অনলি Okay. 17,500 অ'কে 17,500 টকাত লৈ যাওক 11 Pro Okay. এনেকুৱা মানে অপেন বক্স বহুত আছে বহুত আছে দেখাই দিব দেখাই আছে আপোনালোকে স্কিপ নকৰিব ভিডিঅ'টো মাত্ৰ 2 মাহ পুৰণা ফোন হয় Okay. Realme C67 5G ফোন হয় অনলি লৈ যাব 9,000 অ'কে 9,000ত পাই যাব আপোনালোকে Realme GT Neo 2 অ'কে অনলি লৈ যাব 13,000 অ'কে অলপ স্পীড কৈ দিছোঁ মানে Okay. ভিডিঅ'ৰ বহুত দীঘল হৈ যাব Oppo Reno 6 Oppo Reno 6 আহি যাব 13,500 অ'কে কণ্ডিশ্যন এক্সিলেণ্ট আছে টেনশ্যন নাই বিন্দাছ আছে তাৰপিছত আছে Oppo Reno 6 Pro কাৰ্ড Okay. ডিছপ্লে ৰতে আছে অনলি আহি যাব 17,500 Okay. Oppo Reno 6 Pro অ'কে তাৰপিছত আছে এইফালে আছে Oppo Reno 5 Pro অ'কে এইটো চব আছে এক্সিলেণ্ট অৰিজিনেল কাৰ্ড ডিছপ্লে ৰতে আছে এইটো আহি যাব 16,500 Oppo Reno 6 Pro আৰু এটা আছে এইটো চব এইবিলাক 16,500 কৰি পাই যাব এটা মানে বেছি কৈ থকা নাই একদম লাষ্ট প্ৰাইচটো কৈ দিছোঁ জল্দি আহি যাব এইবিলাক আছে 11i
11i অনলি আহি যাব 11,500 অ'কে তাৰপিছত চাওক S20 FE চৰি এইটো হৈছে S20 FE S21 FE দুটা Okay. মানে হেৰি হয় দেখাই দি আছোঁ চাওক দুটাৰ মাজত ডিফাৰেঞ্চ আছে ৰেটটো বহুতেই বেছি ডিফাৰেঞ্চ নহয় S21 FE আৰু S20 FE 21 FE আহি যাব 17,500 আৰু S20 FE আহি যাব 13,500 দুটাই 5G মডেল হয় টেনশ্যন নাই 5G S21 FE আৰু S20 FE ঠিক আছে নেক্সট এইটো চাওক এলিমেণ্ট লাইট এনি কালাৰ চাওক হেৰি কি আছে অ'কে লেডিছৰ কাৰণে একদম Xiaomi স্লিমেষ্ট ফোন হয় এইটো একদম স্লিমটো দেখা পাইছে চাই লওক আপোনালোকে? স্লিমেষ্ট ফোন হয় এইটো একদম স্লিম আছে এনেকুৱা অনলি আহি যাব 11,500 অ'কে নেক্সট দেখাইছোঁ আৰু এইফালে কম দামী ফোন কেইটামান দেখাই আছোঁ চাওক তো দাদা এতিয়া বৰ্তমান যিহেতুকে বৰষুণৰ বতৰ বানপানীও কিছু জেগাত হৈছে তো এনেকুৱা ফোন দিয়ক যাতে মানে এবাৰ চাৰ্জ দিলে দিনটো চলে মানে 6,000 5,000ৰ আপোনাৰ MAHৰ বেটাৰী সৈতে প্লাছ দামটো কমত দিব লাগিব ন? ঠিক আছে তো ঠিক আছে 6,000 এমএচ বেটাৰী থকা কিছুমান কেইটামান ফোন দেখাই দি আছোঁ যেনেকৈ আপোনাৰ 9 পাৱাৰ 9 প্ৰাইম এইবিলাক দিয়ক এইবিলাক চাওক 9 প্ৰাইম 5,500 টকা দিলে হ'ল বেছি Okay. দিব নালাগে ঠিক আছে ঠিক আছে হোটেলৰ কাৰণে আৰু ৰেট কম আছে আমাৰ লগত কণ্টেক্ট কৰিব সেইটো আমাৰ স্পেচিয়েলি আছে সেইটো কৈ দি আছোঁ অনলি 5,500 হ'লচেলৰ ৰেটটো কোৱা নহয় আপোনালোকে কণ্টেক্ট কৰিব দাদাক কৈ দিব ঠিক আছে ঠিক আছে। তাৰপিছত আছে এইটো 9 পাৱাৰ অ'কে 9 পাৱাৰ ল'ব পাৰিব 6,000 বেটাৰী MAH 5,500 অ'কে একদম যদি আৰু কম বাজেটৰ ফোন লাগে তো কম বাজেটৰ ফোন মানে 4GB ৰেমত দেখাই দিছোঁ এইটো চাওক 4,400 অ'কে দি আছে আৰু আৰু দেখাই দিলোঁ এইবিলাক চাওক 4,400 Okay. 500 এনেকুৱা আহি যাব তাৰপিছত এইটো চাওক ৰেডমি 11T 5G ফোন হয় এইবিলাক তাৰপিছত এইটো চাওক অ'প' K10 5G ফোন হয় এইবিলাক তাৰপিছত এইটো চাওক ৰিয়েলমি 8 5G ফোন হয় এইটো অনলি 8,500 অ'কে অনলি অন আৰ মোবাইল ষ্ট'ৰ অ'কে 8,500 8,500 টকাত আপোনালোকে চৰি ৰিয়েলমি 8 5G আৰু মোৰ ষ্টৰত পাই যাব ঠিক আছে অ'প' A53 অ'কে সরি অপো নহয় স্যামসাং A53 5G ফোন হয় 8GB 128 আছে অনলি লৈ যাওক 11,000 অ'কে 11,000 খুবেই ডিমাণ্ডিং ফোন হয় এইটো আপোনালোকে ল'ব পাৰে অপো F19 Pro Plus 8GB 128 আছে এইটো অফাৰত পাই যাব 7,500 অ'কে 7,500 টকাত চাওক মোৰ ফিংগাৰ নহয় কোনোবা বেলেগৰ ফিংগাৰ আছে ফিংগাৰপ্ৰিণ্ট কাম কৰে অল টেনশ্যন নাই ৱৰ্কিং হয় 7,500 অ'কে ওকে আপোনাৰ স্ক্ৰীনশ্বট মাৰক আৰু হোৱাটছএপত দিয়ক আৰু লৈ যাওক এটা আমি আহাৰ পিছত যে বেলেগ কম সেইটো নহয় ঠিক আছে, যি কৈছোঁ। বেলেগ থাকে ল'ৰা অঁ ঠিক আছে টেনশ্যন নাই আপুনি ভিডিঅ' দেখাই দিব এইটো চাওক হৈ যাব অনলি আণ্ডাৰ 6,000 ৰ ভিতৰত পাব অ'কে 1 বছৰ ৱাৰেণ্টি পাব এইবিলাক অ'কে 6,000 টকাত অনলি লৈ যাওক 1 বছৰ ৱাৰেণ্টি মানে আপোনাৰ দোকানত এবছৰৰ ৱাৰেণ্টিৰো ফোন পায় 1 বছৰ ৱাৰেণ্টি ফোন পাব Okay. একদম 2 মান্থ 1 মান্থ 1 বছৰ ৱাৰেণ্টি ফোন ঠিক পাব আছে। চাওক এইটো চাওক আৰু কেটাগৰীৰ হয় এইটো 1 বছৰ ৱাৰেণ্টি পাব টেনশ্যন নাই এইটো চাওক মটো E40 অনলি 4,500 লৈ যাব কোনো দিব নোৱাৰে এইবিলাক ফোন 4,500 টকাৰ মটো এটা ছিংগল Okay. ডট না চাই লওক চাওক সঁচা কৈছোঁ না মিছা কৈছোঁ দোকানত ভিজিট কৰিব তেতিয়া নিজে গম পাব ঠিক তো আছে ঠিক আছে এইবিলাক চাওক 5,500 ৰ পৰা ষ্টাৰ্টিং প্ৰাইচ হ'ব ৰেডমি নোট 8 মডেল হয় 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 তাৰপিছত চাওক এইবিলাক চাওক 6,000 ৰ পৰা ষ্টাৰ্টিং প্ৰাইচ হ'ব এপলৰ কমপ্লিট কপি ফোন হয় এইবিলাক ৰিয়েলমি C35 C35 অ'কে অনলি 6,000 ৰ পৰা ষ্টাৰ্টিং প্ৰাইচ পাব অ'কে তো ঠিক আছে আৰু চাওক এইবিলাক 5,500 ৰ পৰা ষ্টাৰ্টিং প্ৰাইচ হ'ব অ'কে ৰিয়েলমি 5i অ'কে তাৰপিছত চাওক এইটো নাৰ্জো 30 6GB ৰেম ৰুমৰ সৈতে আছে 7,500 ৰ পৰা এইবিলাক ফোন ষ্টাৰ্টিং পাব তাৰপিছত ৰিয়েলমি 7 অনলি 6,000 ৰ পৰা ষ্টাৰ্টিং পায় ৰিয়েলমি 7 6GB ৰেম হয় এইবিলাক 6GB তলত নাহিয়ে অনলি 6,000 ৰ পৰা ষ্টাৰ্টিং প্ৰাইচ পাব তো নেক্সট চাওক ৰিয়েলমি 7i এইবিলাকো 6,000 ৰ পৰা পাই যাব মই দেখাই আছে বহুত ফোন আছে এনেকুৱা ঠিক টেনশ্যন আছে নাই আহি যাব কিবা অপেন বক্সৰ দেখাই দিয়ক এতিয়া ওপেন বক্স এইটো দেখাই আছোঁ স্পেচিয়েল কেটাগৰী আছে আমাৰ Okay. কিছুমান। এইটো চাওক চাওক। iQOO Z6 অনলি লৈ যাব 9,000 ত অ'কে চাওক কণ্ডিশ্যন চাওক 5G ফোন হয় ভিভ' P1 ৰ একদম চেম কপি হয় iQOO Z6 ভিভ' Okay. ফোনে হয় iQOO অ। গতিকে আছে একদম কমত লৈ যাব এইফালে বৰষুণো দি আছে আৰু দুটা এটা চাওক স্পেচিয়েল কেটাগৰী ফোন দেখাই দি আছোঁ দুটা বেছি এটা। দেৰি নকৰি আমি স্পেচিয়েল ফোনটো দেখাই দিওঁ এইটো চাওক ঠিক আছে এইটো কি দেখা পাইছে ৰেডমি নোট 9 Pro Max অ'কে বক্স চাই লওক অৰিজিনেল ব্ৰেণ্ড বক্স আছে চাই লওক নোট 9 Pro Max লিখা আছে এক পিচ নহয় ঠিক আছে, চাই লওক। চাই লওক এইবিলাক চাওক 2 দিন 3 দিনৰ পুৰণা ফোন Okay, একদম brand new condition. 7,500 Okay. পাই যাব Okay. চাৰ্জাৰ চাওক ঠিক আছে চাই লওক ব্ৰেণ্ড চাৰ্জাৰ একদম এইটো আমি কোনো ডুপ্লিকেট চাৰ্জাৰ নহয় ঠিক আছে। এইটো চাৰ্জাৰৰ ৱাৰেণ্টি আছে মোবাইলতো আছে লগত চাৰ্জাৰৰ ৱাৰেণ্টি আছে অ'কে আৰু দেখাই দিয়া চাওক এইবিলাক চাওক চাওক এইটো চাওক, ষ্টক আছে দাদা এইটো চাওক ইনফিনিক্স এইবিলাক হ'লচেলৰ কাৰণে একদম বাম্পাৰ ডিলত আছে কণ্টেক্ট কৰিব ঠিক আছে আৰু চাই লওক এইটো চাৰ্জাৰ আছে চাই লওক চাৰ্জাৰ আছে কেবুল আছে
ঠিক আছে ঠিক আছে। পাই যাব টেনশ্যন নাই এইবিলাক স্পেচিয়েল কেটাগৰী হয় তো এইবিলাকৰ কাৰণে কণ্টেক্ট কৰিলে হ'ল ঠিক আছে আৰু আছে এনেকুৱা বহুত আছে এইবিলাক বহুত আছে এপলৰো আছে এইটো চাওক এইটো কি মডেল হয় Redmi 9 power 9 পাৱাৰ একদম অৰিজিনেল চাৰ্জাৰ হৈতে বক্সৰ হৈতে আছে টেনশ্যন নাই বিন্দাছ with brand box আৰু এইবিলাক যি দেখাই আছে টেনশ্যন নাই একদম বিন্দাছ ৱাৰেণ্টি আছে এইবিলাক চাওক ভিভোৰ ফোন চাওক Okay. এইবিলাক ভিভোৰ ফোন চাওক এইবিলাক ভিভোৰ ফোন চাওক কি দেখাম আৰু আপোনালোকে কিমান ভিডিঅ' চাইছে চব কপি চাৰ্জাৰ মানে কপি চাৰ্জাৰ আমি দিয়া নাই একদম চাৰ্জাৰ ৱাৰেণ্টি পাব লগত টেনশ্যন নাই বিন্দাছ তো ইমান দেখাই নাথাকো আৰু ভিডিঅ' এনেই বহুত দীঘল হৈ গ'ল তো এপলৰো আছে এনেকুৱা চাওক ব্ৰেণ্ড বক্সৰ আছে এইবিলাক 11 পাব 12 পাব এইবিলাকৰ কাৰণে কণ্টেক্ট কৰিব ঠিক আছে আজি ইমান এনেই বহুত দেৰি হৈ গ'ল ঠিক আছে এটা বোলে আপোনাৰ ধামাকা অফাৰ আছে দেখাই দিয়ক পাহৰি গৈছোঁ নহয় ঠিক আছে দেখাই দিয়া এইটো ঠিক আছে কিবা আছিল আৰু চব আলি মিলি হৈ গৈছে ক'ত আছিল মালটো ঠিক আছে। চাওক ক'ত গুচি গৈছে আহ। 15 Pro Max গাইছ চাই লওক আৰু গুৱাহাটীত কোনেও দিব নোৱাৰে এই প্ৰাইজত দাদাই আজি এটা ধামাকা অফাৰ দিব চাই লওক এইটো সেকেন্ড নহয় ডাইৰেক্ট নতুন ফোন অ'কে হয় এপল 15 Pro Max Okay. কেবল আছে 1 বছৰ ৱাৰেণ্টি আছে ব্ৰেণ্ড সাৰ্ভিস চেণ্টাৰ টেনশ্যন নাই এটা বিকজ সিমো মোৱা নাই আমি ঠিক আছে তো ঠিক আছে এইটো ওপেন কৰি দেখাই দি আছো চাওক এনে জাষ্ট দেখাই দিছে আৰু চাওক 15 Pro Max এইটো অফাৰটো 2 দিন থাকিব 2 দিনৰ ভিতৰত যদি কোনোবাই কালেক্ট কৰে পৰিব Okay. নহ'লে মৰিজ কৰি Okay. এটা কথা আৰু তো আহি যাব এইটো 1,20,000 অ'কে ওকে 1,20,000 টকাত Okay. পাই যাব একদম নতুন ফোন হয় এইটো সেকেন্ড নহয় অ'কে জাষ্ট খুলি আমি দেখাই দিছো ঠিক আছে তো 2 দিনৰ অফাৰটো থাকিব চাওক একদম নতুন এক্টিভে কৰা নাই বৰ্তমানলৈকে এক্টিভ এতিয়ালৈকে আমি নকৰোঁ Okay. এনেকৈ থাকিব তো- যদি 2 দিনৰ ভিতৰত কোনোবাই লয় অ'কে যোনে লয় মানে এক্টিভ কৰি আপোনালোকে চলাব পাৰে ঠিক আছে ঠিক আছে আইফোন 15 Pro Max দামটো হ'ল আপোনাৰ 1,20,000 ওকে বাই 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 অ'কে